80-90,000 পৰা 1 লাখ 2019 মডেল 31,000 কিলোমিটাৰ ৰানিং হৈছে গাড়ীখন প্ৰায় 35,000 মান কিলোমিটাৰ অনলি 1,70,000 অনলি 2,30,000 3,50,000 টকা আস্কিং কিলোমিটাৰ 35,000 মান চলিছে ডক্টৰ ড্ৰাইভেন কাৰ হয় 250 2,70,000 2,30,000 টকা দুখন আছে এখন ইখন এক্স ইখন দেখাই দিয়ক ইখন 2018 এক্স মডেল একদম ব্ৰেণ্ড নিউ একদম আনটাচ গাড়ী হয় SLX হয় ভাল কণ্ডিশ্যন আছে অৰিজিনেল কালাৰ 1 লাখ ডাউন পেমেণ্টত লৈ যাব পাৰিব আৰামত 1 লাখত আৰামত ওলাব তেলটো একদম ব্ৰেণ্ড নিউ অনলি 5,000 ৰানিং নমস্কাৰ মই আৰিফ আপোনাৰ সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি মই আহিছোঁ বহুত দিন মূৰত আপোনালোকে গম পায় যে এটা ভাল ষ্টক থকা আৰু যদি আপোনালোকক আজি দেখুৱাম কমটি ৰেটত কমাৰ্চিয়েল গাড়ী আৰু প্ৰাইভেটটো লগত পাবই আপোনালোকে জানে ইয়াৰ আগত ভিডিঅ' বনাইছিলোঁ 2টা বা 3টা ভিডিঅ' ইয়াৰ গৈছে বহুত ভাল ৰেছপন্স আহিছে আৰু আজিও মই আপোনালোকৰ অনুৰোধত মই আকৌ ইয়াত আহিলোঁ আৰু সেইটো হৈছে আপোনালোকে গম পায় যে ৰিতু কাৰ প্লেচ কৰঙা ঢেকীয়াজুলি আপুনি ষ্টক চাব পাৰিছে কিমান ষ্টক আছে আৰু এইফালেও আপুনি দেখা পাইছে ষ্টক আছে কমাৰ্চিয়েল আছে প্ৰাইভেট আছে তাৰপিছত আপোনাৰ স্কৰ্পিঅ' লাগিলে স্কৰ্পিঅ' পাব যি গাড়ী লাগে আপোনাক সকলো ধৰণৰ গাড়ী ইয়াত ৰাখে যাতে বেলেগ বেলেগ গাড়ী আপোনালোকে এল্টো লাগিলেও পাব কমটি ৰেটত কমাৰ্চিয়েল গাড়ী যদি আছে আপোনালোকৰ বলৰ পিকআপ আছে AC গোল্ড আছে সকলোখিনি আপোনালোকক দেখাম তাৰ আগত যদি আপুনি চেনেলটো নতুন আহিছে আপোনাৰ প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আমাৰ লগত আছে এই ডিলাৰৰ ওনাৰ স্বত্বাধিকাৰী ঋতুদা নমস্কাৰ ভালে আছে ভালে পোন প্ৰথমে ঋতুদা আগৰ ৰেছপন্স কেনেকৈ আহিছে আগৰ ৰেছপন্স ভালে আহিছে আমি গাড়ী বিক্ৰী কৰিছোঁ আপোনাৰ ভিডিঅ'ত অ'কে আৰু 2 নম্বৰ কথা আৰু কাষ্টমাৰ আপুনিও কাষ্টমাৰ যিখিনি আপোনাৰ ভিডিঅ' চাই আহিছে তেওঁলোকক আমি ভাল ডিছকাউণ্টো দিছোঁ অ'কে তেওঁলোকক আপুনি সুধি চাব পাৰে তেওঁলোকে ক'ব থেংক ইউ আৰু 2 নম্বৰ কথা আমিতো খালি গাড়ী হয় এতিয়া কোনোবাই কিনিব এইটো দেখুৱাই থাকোঁ হয় কোনোবাই যদি বেচিব খোজে কণ্টেক্ট কৰিব এইটো খুব ভাল কথা যদি কোনোবাই বিক্ৰী কৰিবলৈ মন আছে গাড়ী কাৰোবাৰ এনেহ'লে ডাইৰেক্ট আমাৰ লগত কণ্টেক্ট কৰক আমি গাড়ী ভেৰিফাই কৰি ল'ম ডকুমেণ্টছ অ'কে লাগিব আৰু লগাই ইনষ্টেণ্ট পে'মেণ্ট কৰি দিম ইনষ্টেণ্ট পে'মেণ্ট কৰি দিম য'তে নহয় অসমৰ যিকোনো জেগা হওক খালি কাগজ পত্ৰ অ'কে থাকিলে হ'ল আৰু লোনটো ক্ল'জ লগালগ কৰি দিলেও হ'ব একো কথা নাই বেছি দেৰি নকৰোঁ আমি গাড়ী জানো প্ৰথমে কৰঙা ঢেকীয়াজুলি আহিব ন যোৰহাট কৰঙা ঢেকীয়াজুলি গড়ালি তিতাবৰ ৰোড যদি আহোঁতে কিবা আপোনালোকৰ অসুবিধা হয় আমাক কণ্টেক্ট নম্বৰত ফোন কৰিলে আমি সুবিধা কৰি দিম বেছি দেৰি নকৰোঁ আমি গাড়ী আৰম্ভ কৰোঁ বলক প্ৰথম এইখন আপোনাৰ কমাৰ্চিয়েলত আছে এখন আপোনাৰ মাৰুতি কেৰি গাড়ী আপোনাৰ মডেল হৈছে 2020-21 এনেকুৱা মডেল হ'ব গাড়ীখন এবাৰ দেখুৱাই দিয়ক কি ধুনীয়া হৈ আছে ফুল অৰিজিনেল কালাৰত আছে গাড়ী 33,000 কিলোমিটাৰ ৰান কৰিছে অনলি ফিটনেছ অল পেপাৰ্ছ ক্লিয়াৰ ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চৰ পৰা আদি কৰি আৰু আপোনাৰ ইয়াৰ প্ৰাইচ আমি ৰাখিছোঁ 4,50,000 টকা আস্কিং 4,50,000 নেগোচিয়েবল প্ৰাইচ নেগোচিয়েবল আৰু ফাইনেন্স কৰিলে আপোনালোকে মোটামুটি প্ৰফাইল চাই 80-90,000 পৰা 1 লাখ 10-20 আৰামত ওলাই যাব নেক্সট আমি টাটা AC গ'ল্ড পেট্ৰল BS6ৰ এখন আপোনাৰ কিলোমিটাৰ চলিছে প্ৰায় 34,000 অল পেপাৰ্ছ ক্লিয়াৰ পাব আৰু ইয়াৰ আমি প্ৰাইচ ৰাখিছোঁ 3,80,000 টকা 3,80,000 প্ৰাইচ নেগোচিয়েবল নেক্সট একে মডেলৰে হয় 2021 মডেলৰ গাড়ীয়ে হয় একে গাড়ী দুইখনে ইয়াৰ আমি প্ৰাইচ ৰাখিছোঁ 3,80,000 টকা 3,80,000 টকা নেক্সট এখন টাটা AC গ'ল্ড ডিজেল হ'লেও এখন আপোনাৰ ইলেক্ট্ৰনিক নহয় মেনুৱেল যোনটো টিৰিয়া ইঞ্জিন হয় সেইটো হয় এখন ST ইঞ্জিন গ'ল্ড এইখন গাড়ী চলি আছে 66,000 কিলোমিটাৰ আৰু ইয়াৰ মডেল হৈছে 2019 আৰু প্ৰাইচ ৰাখিছোঁ 3.5 লাখ আস্কিং নেক্সট আৰু এখন কেৰি আছে আমাৰ লগত এইখন 2022 ডিচেম্বৰ মডেল গাড়ী চলি আছে মাত্ৰ 11,000 কিলোমিটাৰ স্পেয়াৰ টায়াৰ ইউজ কৰা হোৱা নাই অল পেপাৰ্ছ ক্লিয়াৰ পাব এইখন আমি দাম ৰাখিছোঁ 4,80,000 টকা আস্কিং নেক্সট আছে আপোনাৰ এখন এক্সেণ্ট আছে 2019 মডেল 31,000 কিলোমিটাৰ ৰানিং হৈছে গাড়ীখন ফুল অৰিজিনেল কালাৰতে আছে ছেকেণ্ড টপ হয় ইয়াৰ প্ৰাইচ ৰাখিছোঁ 5,60,000 টকা আস্কিং আৰু নেক্সট আপোনাৰ 19 হয় গাড়ী 31,000 কিলোমিটাৰ অনলি 31,000 কিলোমিটাৰ আৰু ডাউন পেমেণ্ট কিমান দিলে ওলাব এইটো আপোনাৰ DP 150 মানৰ ভিতৰত ওলাই যাব
নেক্সট আছে বেলিনো এখন আছে আমাৰ লগত 2018 মডেল গাড়ী চলি আছে প্ৰায় 35,000 মান কিলোমিটাৰ ডেল্টা হয় আৰু ইয়াৰ আমি প্ৰাইচ ৰাখিছোঁ 5,60,000 টকা আস্কিং তাতে আহিলে নেগোচিয়েবল হ'ব প্ৰাইচ আৰু ফাইনেন্স কৰোঁ বুলি ক'লে 1.5-2 লাখ টকাৰ ভিতৰত আৰামত ওলাই যাব নেক্সট আমি আপোনালোকক গৰমৰ দিনত কমটি দামত এচি থকা গাড়ী দেখাইছোঁ এখন 2011 মডেলৰ এল্টো LX কিলোমিটাৰ খুব বিশেষ চলা নাই 40-50,000 ভিতৰত চলি আছে গাড়ীখন এচি ৰানিং আছে টায়াৰ গোটেইকেইটা ভাল কাগজ পত্ৰ ওকে ইয়াৰ ফাইনেন্স নহ'ব কেছত ল'ব লাগিব ইয়াৰ প্ৰাইচ ৰাখিছোঁ আমি অনলি 1,70,000 মাৰুতি 800 আপোনালোকে পাব মাৰুতি 800 আপোনাৰ ইউৰো 2 হয় বেষ্ট মডেল যদি হিলছ এৰিয়া পাৰ্টি আছে তেনেহ'লে তেওঁলোকৰ কাৰণে খুব ভাল গাড়ী হ'ব ইউৰো 2 গাড়ী হয় পেপাৰ্ছ অল ক্লিয়াৰ দাম আমি একদম উচিত মূল্য আমি লগাই দিম একদম উচিত মূল্য লগাই দিম ইউৰো 2 ভেন একে ইউৰো 2 এইখনো আমি খুব ভাল কণ্ডিশ্যনত আছে পেপাৰ্ছ অ'কে ৰাখিছোঁ এইখনো যদি হিলছ এৰিয়াত বেছি চলে যদি কোনোবা হিলছ এৰিয়া পাৰ্টি চাই আছে এইখনো আমি উচিত মূল্য লগাই দিম নেক্সট আছে আপোনাৰ অল্টো K10 VXI 2011 মডেল আমি এইখন আপোনালোকক দি দিম অনলি 2,30,000 VXI হয় 2,30,000 অনলি এখন 2011 মডেল ৰিফাইনেন্স নহ'ব কেছত ল'ব লাগিব নেক্সট ৱেগনাৰ 2014 VXI কিলোমিটাৰ মোটামুটি 50 ওচৰা-ওচৰি 50 তলতে আছে খুব ধুনীয়া কণ্ডিশ্যনৰ গাড়ী ওৱান হেণ্ড ড্ৰাইভ কৰা গাড়ী হয় ফাৰ্ষ্ট পাৰ্টি গাড়ী এইখন গাড়ী আমি দাম ৰাখিছোঁ 3,50,000 টকা আস্কিং প্ৰাইচ নেগোচিয়েবল হ'ব ফাইনেন্সো হৈ যাব নেক্সট আছে আমাৰ অল্টো 800 বহুত আছিলে বিক্ৰী হৈ গৈছে এতিয়া আমি কালেকশ্যন ৰাখি আছোঁ অলপ চলপ এইখন আপোনাৰ 2016 মডেল কিলোমিটাৰ 35,000 মান চলিছে ডক্টৰ ড্ৰাইভেন কাৰ হয় ইয়াৰ আমি দাম ৰাখিছোঁ 2,95,000 টকা আস্কিং 2,95,000 এইখন আপোনাৰ 2013 মডেল এইখন গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে LXI হয় এইখনৰ আমি দাম ৰাখিছোঁ অনলি 250 নেক্সট আহি গ'ল আকৌ বলেৰো পিকআপ BS4 বলেৰো পিকআপ আমাৰ ওচৰত 3খন আছে এইখন আপোনাৰ 2018 অল পেপাৰ্ছ ক্লিয়াৰ ইঞ্চুৰেঞ্চটো ফেইল আছে আমি লগালগ ইঞ্চুৰেঞ্চ ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ কৰি দিম ইয়াৰ বাকী পেপাৰ্ছ অ'কে আছে অ'নাৰশ্বিপ চেঞ্জ কৰি দিম ইয়াৰ দাম ৰাখিছোঁ 6,80,000 টকা আস্কিং ফাইনেন্স কৰোঁ বুলি ক'লে 1.5-2 লাখ টকা দিলে পাই যাব হয় চুমু গ'ল্ড আছে আপোনাৰ এইখন হৈছে BS3 2015 গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে ইঞ্চুৰেঞ্চ পলিউশ্যন অল পেপাৰ্ছ ক্লিয়াৰ ওৱান টাইম টেক্স আছে প্ৰাইভেট গাড়ী হয় খুব ধুনীয়া কণ্ডিশ্যন DI টাৰ্বো ইঞ্জিন AC আছে পাৱাৰ ষ্টেৰিং আছে চব আছে ইয়াৰ দাম ৰাখিছোঁ আমি 5,50,000 আস্কিং নেগোচিয়েবল হ'ব নেক্সট আছে বলেৰো পিকআপ এক্সট্ৰা লং 1.7 এইখন গাড়ী আপোনাৰ S26 আছে হ'লেও আমি যোৰহাট এণ্ট্ৰি কৰি ৰখা আছে আমাৰ যোৰহাটৰ পাৰ্টি হ'লে সুবিধা হ'ব কাৰণে আৰু গাড়ী আমি চলি আছে 72,000 চেচিছ ভাল আছে বডি ভাল ইঞ্জিন ভাল কেবিন ভাল চাই ল'ব পাৰিব গাড়ী খুব ধুনীয়া কণ্ডিশ্যনতে আছে পেপাৰ্ছো অ'কে আছে ফিটনেছো 2 মাহ আছে আমি নতুন ফিটনেছ দিম 2 বছৰৰ কাৰণে যোনে লয় তেওঁ 2 বছৰৰ কাৰণে ফিটনেছ পাই যাব এইখনো আমি দাম ৰাখিছোঁ 7,50,000 টকা আস্কিং 7,50,000 টকা স্কৰপিঅ এখন পুৰণা মডেলৰ আছে কিন্তু গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে কেছত কিনিব লাগিব গাড়ীখন 70,000 মান কিলোমিটাৰ চলি আছে VLX 2011 মডেল ফুল অৰিজিনেল কালাৰ টায়াৰ চায়াৰ চব ভাল গাড়ীখনৰ আমি দাম ৰাখিছোঁ 4,30,000 টকা আস্কিং 4,30,000 টকা আস্কিং নেক্সট মাৰুতি ভেন আছে দুখন এখন আপোনাৰ 2015 এখন আছে 2017 17খনত চলি আছে 48,000 ইয়াৰ দাম হ'ব 2,70,000 আৰু 15খন আপোনাৰ চলি আছে 58,000 কিলোমিটাৰ 58,000 ইয়াৰ দাম হ'ব 2,30,000 টকা দুইখন গাড়ীয়ে ফাইনেন্সত ল'ব পাৰিব হয় দুখন গাড়ী কিমান 80,000 মান দিলে ওলাই যাব না 1,80,000 এনেকুৱাত ওলাব ভেনত অকণমান বেছি ডাউন পে'মেণ্ট লাগে নেক্সট আমাৰ চেলেৰিঅ আছে এখন দুখন আছে ইখন X ইখন দেখাই দিয়ক ইখন 2018 X মডেল 37,000 কিলোমিটাৰ
এখন হৈছে আপোনাৰ চেলেৰিঅ 2017 হয় এখন 42,000 মান কিলোমিটাৰ চলি আছে দুইখন গাড়ী এক্সখনৰ আমি দাম ৰাখিছোঁ 4,30,000 টকা আস্কিং আৰু অকল চেলেৰিঅখনৰ দাম ৰাখিছোঁ 4,10,000 টকা আস্কিং দুইখনে VXI হয় আৰু পেট্ৰল হয় আৰু মেনুৱেল হয় মেনুৱেল আছে এৰ কিমান দাম ডিপিত আহিব 1.5 লাখ টকাত আৰামত ওলাব বলেৰো আপোনাৰ BS6 ত আছে আমাৰ লগত 2021 মডেল এখন 21 মডেল হয় এখন BS6 হয় অপচনেল এখন দেখাই দিয়ক এখন 21 মডেল হয় এখন আমি 9,50,000 টকা আস্কিং আৰু গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে নতুন নিচিনা হৈ আছে 67,000 কিলোমিটাৰ ৰানিং আছে ন হয় নেক্সট বলেৰো নেক্সট এখন 2018 ডিচেম্বৰৰ পাৱাৰ প্লাছ SLX গাড়ী 60 কিমান থাউজেণ্ড কিলোমিটাৰ চলি আছে 60 ওপৰতে চলি আছে গাড়ী ফাৰ্ষ্ট ওনাৰ গাড়ী হয় এখনো সিট কভাৰ মিউজিক সিস্টেম সব কোম্পানী ফিটেড লাগি আছে ন হয় একদম ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী পাৱাৰ প্লাছ টায়াৰো ভাল আছে গাড়ীখনৰ SLX হয় ভাল কণ্ডিশ্যনত আছে অৰিজিনেল কালাৰ বাম্পাৰবিলাক অলপ সৰু মৰু টাচ আপ পেইণ্ট কিবা কিবি সৰু মৰু থাকিব পাৰে সেইটো একো নাই বাম্পাৰতহে আছে বাকী বডি ফুল অৰিজিনেল কালাৰত আছে এখন আমি দাম ৰাখিছোঁ 7,50,000 টকা আস্কিং কম বেছ হৈ যাব ফাইনেন্স কৰোঁ বুলি ক'লে 2 লাখ টকা ডিপিত ওলাই যাব ন হয় নেক্সট পাইছোঁ বলেৰো এইখন 2020 অপচনেল 60 কিমান থাউজেণ্ড কিলোমিটাৰ এখনো চলি আছে ফাৰ্ষ্ট ওনাৰ গাড়ীয়ে হয় ইয়াৰ দাম ৰাখিছোঁ আমি 8,50,000 টকা আস্কিং 8,50,000 নেক্সট পিকআপ BS6 1.3 পাৱাৰ ষ্টেৰিং খুব ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী বডি ফুল অৰিজিনেলত আছে গাড়ী আপোনাৰ ফাৰ্ষ্ট ওনাৰ গাড়ী হয় চলি আছে 66,000 কিলোমিটাৰ ইয়াৰ প্ৰাইচ ৰাখিছোঁ 7,50,000 আস্কিং 7,50,000 2 লাখ দিলে ওলাব আৰামত ওলাব নেক্সট আমি অল্টো তিনিখন হোৱাইট কালাৰত আছে মোৰ লগত 19ৰ অল্টো LXI হয় 800 LXI 30 কিমান থাউজেণ্ড কিলোমিটাৰ চলি আছে 30 অকণমান ওপৰত চলি আছে খুব ধুনীয়া কণ্ডিশ্যন ফুল অৰিজিনেল কালাৰ অৰিজিনেল গাড়ী আমি দাম ৰাখিছোঁ 3,35,000 টকা আস্কিং 3,35,000 টকা 1 লাখ ডাউন পে'মেণ্টত লৈ যাব পাৰিব নেক্সট 21 মডেল এইখনো খুব ধুনীয়া কণ্ডিশ্যন 27,000 কিলোমিটাৰ ফাৰ্ষ্ট ওনাৰ এখন ছেকেণ্ড ওনাৰ গাড়ী এখন মানে আমাৰ নিজৰ নামত ট্ৰান্সফাৰ কৰি থোৱা আছে সেইটো কাৰণে গাড়ীখন ছেকেণ্ড ওনাৰ হৈ গৈছে কিন্তু গাড়ীটো ফাৰ্ষ্ট ওনাৰে হয় আমাৰ নামত ট্ৰান্সফাৰ কৰি অনা হৈছে নিউ মডেল আছে হয় এখন গাড়ী আমি দাম ৰাখিছোঁ 3,65,000 টকা আস্কিং 2021 মডেল আৰামত 1 লাখত আৰামত ওলাব নেক্সট হোৱাইট এল্টো একদম ব্ৰেণ্ড নিউ অনলি 5,000 ৰানিং মাত্ৰ 5,000 কিলোমিটাৰ ৰানিং মডেল 21 ইঞ্জিনটো এবাৰ দেখাই দিছোঁ ইঞ্জিনটো দেখাই দিওঁ একদম ডিলাৰৰ পৰা লোৱা নিচিনা গাড়ী পাব মাত্ৰ 5,000 কিলোমিটাৰ 5,000 ন হয় অল গাড়ী সিল আছে একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন একদম ব্ৰেণ্ড নিউ একদম আনটাচ গাড়ী হয় একো টাচ হোৱা নাই ফ্ৰণ্টৰ পৰা দেখাই দিয়ক একবাৰ গাড়ীখন একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনৰ গাড়ী আস্কিং 4 লাখ সৰু মৰু কিবা এটা নিগচিয়েবল হ'ব হয় টাটা নেক্সন 18 মডেল পেট্ৰল XM চলি আছে 53,000 কিলোমিটাৰ 53 AC পাৱাৰ ষ্টিয়াৰিং 4টা উইণ্ডো পাৱাৰ আছে এলয় হুইল নাই XM মডেল হয় ইয়াৰ আমি প্ৰাইচ ৰাখিছোঁ 5,90,000 টকা 5,90,000 টকা নেক্সট আমি দেখাম ডিজায়াৰ একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনত পেট্ৰল ডিজায়াৰ 2020 মডেল চলিছে গাড়ী 15,000 কিলোমিটাৰ ৰানিং হৈছে গাড়ীখন VXI লগত এলয় হুইল ফিটিং আছে এইখন একদম ব্ৰেণ্ড নিউ নিচিনা হৈ আছে গাড়ী ইয়াৰ আমি দাম ৰাখিছোঁ 6,90,000 টকা 6,90,000 টকা একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনত পাব স্পেয়াৰ হুইল ইউজ কৰা নাই নেক্সট আমি 18 চনৰ ডিজায়াৰ দেখাইছোঁ এইখন আপোনাৰ 47,000 ৰানিং হৈছে গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে এইখন আপোনাৰ ফাৰ্ষ্ট পাৰ্টি গাড়ীয়ে হয় ইয়াৰ দাম ৰাখিছোঁ আমি 6,30,000 টকা আস্কিং 6,30,000 বৰ্তমান এইটা আছে
হয় এতিয়া দেখা পালে আপোনাৰ সকলোখিনি গাড়ী দেখুৱালো আপোনাৰ স্ক্ৰীন নাম্বাৰ আছে কণ্টেক্ট কৰি লওক ইয়াত কমাৰ্চিয়েল গাড়ী আপোনালোকৰ প্ৰাইভেট গাড়ী আপোনালোকে দুটাই পাব আৰু যি কৈছে ডিছকাউণ্ট হৈ যাব দুটাই ভাল ডিছকাউণ্টে দিয়ে আৰু যদি কোনোবাই বিকিব খোজে আপোনালোকে কণ্টেক্ট কৰিব স্ক্ৰীন নাম্বাৰ আছে আৰু যদি যেতিয়া আপোনালোকে যদি ভাল আপোনাৰ কাগজ পাতি অ'কে থাকে আপোনালোকে ইনষ্টেণ্ট পে'মেণ্ট পাই যাব উচিত দাম আপোনালোকক দিব আৰু যদি মোৰ ভিডিঅ' চাই কোনোবাই গাড়ী ল'ব আহিছে নিশ্চয় মোৰ নামটো কওক আছাম ব্লগ চেনেলটো কওক ইয়াৰ আগতো যিসকলে লৈছে কমেণ্ট কৰিব ডিছকাউণ্ট পাইছে নাই আৰু এতিয়া বৰ্তমান যিসকলে ল'ব আপোনালোকে ডিছকাউণ্ট দি দিব ঋতুদাই কৈ আছে তো এইখিনিয়ে ক'ব লগা আছিল বহুত গৰম দিছে বহুত দূৰৰ পাইছোঁ আশা কৰোঁ আপোনালোকে ঋতু কাৰ্পেটছৰ পৰা গাড়ী লয় নতুন ষ্টক আহিলেও আকৌ আহিম যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিলেও যদি ভিডিঅ'টো ভালে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আজি নতুন ভিডিঅ' আশা দি টাটা বাই বাই জয় অসম